বিকশিত অসমৰ আন এক পুতৌ লগা ছবি চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ 4 মাহ পিছতো কেইবাখনো কিতাপ লাভ নকৰিলে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ বিৰুদ্ধে খুব ৰঙিয়াৰ ৭৭ নং উদিয়ানা বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ 1928 চনতে স্থাপিত বিদ্যালয়খনৰ 119 গৰাকী ছাত্ৰ-ছাত্ৰীসকলৰ বিপৰীতে আছে 5 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী পাঠ্যক্ৰম আৰম্ভ হোৱাৰ 4 মাহ পিছতো বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গণিত অসমীয়া আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ অধ্যয়ন কিতাপ লাভ নকৰিলে যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উন্নত মানদণ্ডৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনত অভিভাৱকসকলে কিতাপ বিচাৰি হাহাকাৰ লগাইছে কিন্তু আজি কুপতি কিতাপ যোগান ধৰিব নোৱাৰিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই ইফালে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে ওপৰ মহলাত কিতাপ বিচাৰিও বিফল হৈছে এই ক্ষেত্ৰত ৰাইজে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে খুব উজাৰিছে লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে অতি শীঘ্ৰে কিতাপ যোগান ধৰিবলৈ আজি যেটো ইয়াত শুনিব পালো যেটো আহি দেখিলো বৰ দুৰ্ভাগ্যজনক কথা এখন আমাৰ বহুত পুৰণি 1928 চনৰ প্ৰাথমিক বিদ্যালয় ইয়াত আজি আহি দেখিলো যে আজি পৰ্যন্ত কি ল'ৰা ছোৱালীয়ে কিতাপ পোৱা নাই গণিত অসমীয়া পৰিৱেশ যেটা মেইন সাবজেক্টে পোৱা নাই কাৰণ এটা পৰীক্ষা গুচি গ'ল আৰু দ্বিতীয়টো পৰীক্ষা আহি পাইছে গতিকে কেনেকৈ কিতাপ নোহোৱাকৈ এটা পৰীক্ষা পাৰ কৰিলে আৰু দ্বিতীয়টো পৰীক্ষা পাৰ কৰিব বৰ চিন্তাৰ বিষয় গতিকে এখন চৰকাৰে ডাবল ইঞ্জিনৰ চৰকাৰখনে যে সাধাৰণ LP স্কুলৰ কিতাপ যোগান ধৰিব নোৱাৰে বৰ দুৰ্ভাগ্যজনক কথা গতিকে আমাৰ এই স্কুলবিলাকত কি পঢ়ে আমাৰ সাধাৰণ নিম্ন শ্ৰেণীৰ মানুহখিনি ল'ৰা ছোৱালী ইয়াত পঢ়ে এই নিম্ন শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি এইকাৰণে পঢ়ে তেওঁলোকৰ প্ৰাইভেট স্কুলত পঢ়াব সক্ষম নহয় গতিকে এই আমাৰ এই ল'ৰা ছোৱালীখিনি কি ইয়াত চৰকাৰী স্কুলত পঢ়ি এনেধৰণে কিতাপ নোহোৱাকৈ অন্ধ হৈ থাকিব নেকি ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট টি নৰ্থ ইষ্ট